আজি বিজয়া দশমী। আজি দিনটোৰ ধৰ্মীয় তাৎপৰ্য জানেনে? নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। আজি বিজয়া দশমী। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জন দিয়া হ'ব বিজয়াৰ বিফল সন্ধ্যাত। হয়, আজি দেশজুৰি পালন কৰা হ'ব ৰাৱণ দহন। ইফালে আজি সমগ্ৰ দেশতে বিজয়া দশমীৰ উৎসৱ অতি আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হ'ব। আজিৰ দিনটোত ৰাৱণৰ মূৰ্তি জ্বলাই জ্যেষ্ঠজনৰ চৰণ চুই অস্ত্ৰ-শস্ত্ৰৰ পূজা কৰা আৰু আশীৰ্বাদ লোৱাৰ পৰম্পৰা যুগ যুগ ধৰি চলি আহিছে। এইবাৰ শুক্লপক্ষৰ দশমী তিথি 23 অক্টোবৰৰ সন্ধিয়া 5:44 পৰা আৰম্ভ হৈছে আৰু 24 অক্টোবৰ অৰ্থাৎ আজি বিয়লি 3:14 শেষ হ'ব। উদয়া তিথিৰ মতে আজি দিনটোতে দেশজুৰি পালন কৰা হ'ব দশেৰা উৎসৱ। আজিৰ দিনটোত দেশৰ লগতে অসমৰো কেইবাটাও প্ৰান্তত ৰাৱণ দহন হ'ব। কোৱা হয় যে ৰাৱণৰ প্ৰতিমূৰ্তি জ্বলাই প্ৰতিজন ব্যক্তিয়ে নিজৰ অন্তৰ্নিহিত অহংকাৰ আৰু ক্ৰোধ জাহ যাবলৈ দিয়ে। মা দুৰ্গাৰ মূৰ্তিও বিসৰ্জন দিয়া হয় এই দিনটোতে। বিশ্বাস কৰা হয় যে ৰাৱণক হত্যা কৰাৰ কেইদিনমানৰ পূৰ্বে ভগৱান ৰামচন্দ্ৰই আদিশক্তি মা দুৰ্গাক পূজা কৰিছিল আৰু তাৰ পাছত দেৱীৰ পৰা আশীৰ্বাদ লাভ কৰি দশমীৰ দিনাই ৰাৱণক বধ কৰিছিল ৰামচন্দ্ৰই। ইফালে দশমীৰ দিনা মাতৃ দুৰ্গাই মহিষাসুৰ নামৰ এটা অসুৰকো হত্যা কৰিছিল। সেয়ে ইয়াক বিজয়া দশমী হিচাপেও দেশজুৰি পালন কৰা হয়। ৰাৱণ দহন দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত হয় আৰু প্ৰতিখন ঠাইৰ পৰম্পৰা সম্পূৰ্ণ বেলেগ বেলেগ। এই দিনটোত অস্ত্ৰ-শস্ত্ৰৰো পূজা কৰা হয়। এই দিনটোত বিভিন্ন গছক পূজা কৰাও হয়। এই দিনটোতে যান-বাহন, বৈদ্যুতিক সামগ্ৰী, সোণ, গহনা, নতুন কাপোৰ আদি ক্ৰয় কৰাটো শুভ বুলি গণ্য কৰা হয়। জ্যোতিষীৰ তথ্য অনুসৰি এইবাৰ দশেৰা উৎসৱৰ দিনা দুটা শুভ যোগ মিলিছে। আজি দিনটো ৰবি যোগ পুৱা 6:27 পৰা আৰম্ভ হ'ব আৰু বিয়লি 3:38 শেষ হ'ব। ইয়াৰ পাছত 25 অক্টোবৰৰ সন্ধিয়া 6:38 বজাৰ পৰা পাছদিনা পুৱা 6:28 চলিব এই যোগ। একে সময়তে দশেৰাত বৃদ্ধি যোগ দুপৰীয়া 3:40 পৰা আৰম্ভ হ'ব আৰু গোটেই নিশা চলি থাকিব। বিজয়া দশমীৰ দিনা পাণ খালে বা পাণ হনুমানক অৰ্পণ কৰিলে বা অৰ্পণ কৰি হনুমানৰ আশীৰ্বাদ লোৱাৰ বিশেষ গুৰুত্ব আছে। আচলতে পাণক সন্মান, প্ৰেম আৰু বিজয়ৰ সূচক হিচাপে গণ্য কৰা হয়। সেই বিজয়া দশমীৰ দিনা ৰাৱণ, কুম্ভকৰ্ণ, মেঘনাদ দাহ কৰি পাণ খোৱাৰ বিশেষ পৰম্পৰা আছে। পাণ খোৱাটোৱে সত্য বিজয়ৰ সুখ প্ৰকাশ কৰে। একে সময়তে শাৰদীয় নৱৰাত্ৰিৰ পাছত বতৰৰ পৰিৱৰ্তনৰ বাবে সংক্ৰমণ ৰোগ বিয়পি পৰাৰ আশংকা বৃদ্ধি পায়। সেয়েহে স্বাস্থ্যজনিত দৃষ্টিকোণৰ পৰাও পাণ খালে পাচন প্ৰক্ৰিয়া শক্তিশালী হয় আৰু সংক্ৰামক ৰোগৰ পৰা ৰক্ষা পাব পাৰে। বিজয়া দশমী শুভ কামৰ বাবে শুভ দিন বুলি গণ্য কৰা হয়। এই দিনটোত আৰম্ভ কৰা যিকোনো কাম সফল হোৱাটো প্ৰায় নিশ্চিত বুলিয়েই বিশ্বাস কৰা হয়। এইকাৰণেই প্ৰাচীন কালত এই দিনটোত ৰজাসকলে বিজয়ৰ কামনাৰে যুদ্ধলৈ ওলাই গৈছিল। আজিৰ দিনটোত বিভিন্ন স্থানত মেলাৰ আয়োজন কৰা হয়, ৰামলীলাৰ আয়োজন কৰা হয় আৰু ৰাৱণৰ বিশাল প্ৰতিমূৰ্তি তৈয়াৰ কৰি দাহ কৰা হয়। আজিৰ দিনটোত শিশুৰ বৰ্ণমালা লিখা, দোকান বা ঘৰ নিৰ্মাণৰ আৰম্ভণি, নামাকৰণ ইত্যাদি শুভ কামবোৰো কৰা হয়। কিন্তু বিজয়া দশমীৰ দিনা বিবাহৰ ৰীতি-নীতি নিষিদ্ধ বুলি গণ্য কৰা হয়। ক্ষত্ৰিয়সকলেও বিজয়া দশমীৰ দিনা অস্ত্ৰ-শস্ত্ৰৰ পূজা কৰে। দশেৰাৰ দিনা অস্ত্ৰ-শস্ত্ৰ পূজাৰ পৰম্পৰা শতিকা পুৰণি। আহিন মাহৰ শুক্লপক্ষৰ দশমী দিনা এই অস্ত্ৰ-শস্ত্ৰৰ পূজা কৰা হয়। নৱৰাত্ৰিৰ 9 দিন ধৰি দুৰ্গা দেৱীক পূজা কৰি ৰাৱণ দহন উৎসৱ পালন কৰা হয়। বিজয়া দশমীৰ দিনা মাতৃ দুৰ্গাক পূজা কৰা হয়। মাতৃ দুৰ্গা ক্ষমতাৰ প্ৰতীক। ভাৰতৰ ৰাজকীয় ৰাজ্যসমূহত অস্ত্ৰ-শস্ত্ৰৰ পূজা অতি আড়ম্বৰপূৰ্ণ আৰু জাকজমকতাৰে পালন কৰা হৈছিল। কিন্তু এতিয়া ৰাজকীয় ৰাজ্যবোৰ আৰু নাই, কিন্তু পৰম্পৰাবোৰ চিৰন্তন। সেইকাৰণেই আত্মৰক্ষাৰ বাবে ৰখা অস্ত্ৰ-শস্ত্ৰ এই দিনটোত পূজা কৰা হয়। অস্ত্ৰ-শস্ত্ৰ পৰিষ্কাৰ কৰি পূজা কৰা হয়। এই দিনটোত কৰা কামে নিশ্চিতভাৱে শুভ ফল কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। শত্ৰুৰ ওপৰত জয়লাভ কৰিবলৈ এই দিনটোত অস্ত্ৰ-শস্ত্ৰ পূজা কৰিব লাগে বুলিও কোৱা হয়। গতিকে আজি বিজয়া দশমীৰ এই শুভ ক্ষণত আমি আলোচনা কৰিলোঁ এই দিনটোৰ বিশেষ তথা ধৰ্মীয় তাৎপৰ্য।
আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই বিশেষ অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত প্ৰাগ নিউজ ডিজিটেল পেজত চাবলৈ নাপাহৰিব আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো আৰু জীৱনটো আধ্যাত্মিক তথা ভক্তিভাৱেৰে জীপাল কৰি তোলক।